টাটাৰ হয় এসি এসটি হয় 5 গিয়াৰৰ হয় গাড়ীখন অলপ লম্বা হয় বহুতে বিচাৰে লম্বা গাড়ী বিচাৰে মহেন্দ্ৰ সুপ্ৰ তেলু কম খায় প্ৰায় 18-20 দেখাই বোলে এটো গাড়ী চলিও আছে বহুত আৰু এখন 2022 হয় এখন আমি আৰু মহেন্দ্ৰ সুপ্ৰ এটো 2022 লাষ্টৰ হয় মহেন্দ্ৰ জিতু আমাৰ তাতে ডিজেলৰ 4-5টা ষ্টকত আছে এইখন 2021 হয় 2019 BS4 গাড়ী বহুতে বিচাৰে হয় টায়াৰ গোটেইকেইটা নতুনে আছে মহেন্দ্ৰ নেক্সট এটো এইচডি হয় 2023 হয় 1.7 ইয়োদা বহুতে বিচাৰে ট্ৰেভেলাৰ 6 চকীয়া হয় গাড়ীখন বহুত ধুনীয়া 2017 লাষ্টৰ হয় 17 লাষ্টৰ হয় হয় গাড়ীৰ আপোনাৰ ভিতৰতো ভাল আছে ভিতৰতো বহুত ধুনীয়া গাড়ী তো দেখা পাইছে পুনৰ এবাৰ আহি উপস্থিত আমি নগাঁৱত থকা এসকে মোটৰছত পোনপ্ৰথমে আমাৰ লগত আছে এসকে মোটৰছৰ ওনাৰ থাকেন্দৰ দা পোনপ্ৰথমে নমস্কাৰ ভালে আছে হয় নমস্কাৰ ভালে আছো হয় যিসকল দৰ্শক আমাৰ লগত আগৰ পৰা জড়িত আছে তেওঁলোকেতো আপোনালোকৰ ডিলাৰৰ বিষয়ে জানে আৰু আপোনাক চিনি পায় যিসকল নতুনকৈ জইন হৈছে তেওঁলোকে আপোনালোকৰ ডিলাৰৰ অকণ সবিশেষ দি দিয়ক আমাৰ ডিলাৰখন হল নগাঁও টাউনত আমাৰ ডিলাৰখন হল এসকে মোটৰ আৰু এসকে মোটৰ আহিবলৈ হলে নগাঁও টাউনত খুটিকুটিয়াত আহিব লাগিব খুটিকুটিয়াত আহিলে আপুনি গুৱাহাটীৰ পৰা বাছবিলাক যে আহে আমাৰ নগাঁৱত ট্ৰেভেলাৰ ষ্টেণ্ডৰ লগতে আমাৰ ডিলাৰখন আছে আৰু লগতে ভাৰত পেট্ৰলিয়াম পাম্প আছে পিবিচিখন আমাৰ ডিলাৰৰ লগতে আছে হয় আৰু স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈছে আপোনাৰ এড্ৰেছত কিবা অসুবিধা হয় বা কিবা গাড়ী পছন্দ হয় আপুনি লগে ভিডিঅ'টো পজ কৰিব আৰু ফোন কৰিব একদম ধুনীয়াকৈ জনাই দিব ন হয় 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 এতিয়া খুদু যে এটা ফাইনান্সৰ সুবিধা হৈ যায় ধুনীয়াকৈ হয় গোটেই অসমতে হয় কিছুমান লোকেশনত নহয় নেগেটিভ থাকে এটো আমি ফোনতে জনাই দিম যে দাদা হ'ব নহব আপুনি যদি ইয়ালৈ আহে এখন গাড়ী আপোনাৰ পছন্দ হৈছে আপুনি গাড়ীখন লৈ যায় একদম নিশ্চিন্তভাৱে গাড়ীখন লৈ যাব পাৰিব কিয়নো ইয়াৰ পৰা আপোনাক এমাহলৈ ইঞ্জিনৰ গ্যাৰান্টি দিয়া হয় হয় ইঞ্জিনৰ ফুল গ্যাৰান্টি থাকে মানে যদি কিবা ইঞ্জিনত প্ৰবলেম দিয়ে হয় কিবা অসুবিধা দিয়ে আমি ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে চাই দিম হয় আৰু বিশেষকে নাহেই প্ৰবলেম নাহে আমি ইয়াৰ পৰা ভালকে চাইয়ে দিম হয় যেহেতু একো প্ৰবলেম নাহে সেইবাবে আপোনাক ইঞ্জিনৰ একদম পুৰা গ্যাৰান্টি দিয়া হয় আপুনি একদম নিশ্চিন্ত মনে এখন গাড়ী ইয়াৰ পৰা ক্ৰয় কৰি লৈ যাব পাৰে গতিকে বেছি সময় পলম নকৰো আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখাব মহেন্দ্ৰ সুপ্ৰ হেতু মিনি মহেন্দ্ৰ সুপ্ৰ 2023 হয় বহুতে বিচাৰে মহেন্দ্ৰ সুপ্ৰ হয় তেলু কম খায় প্ৰায় 18-20 দেখাই বোলে হয় বহুতে কৈ থাকে আৰু এটো গাড়ী চলিও আছে বহুত মাহত 2-4-5টা যায়ে হয় হয় এটো 2023 হয় এটো 4,80,000 টকা আমি কৈ আছো 80,000 টকা বহুত ডিমান্ড আছে মানে গাড়ীখন হয় 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 বহুতে বিচাৰে আৰু এটো কালাৰ বহুতে পছন্দ কৰে হয় আমাৰ তাতে 2023 আছে এটো আৰু ৰেড কালাৰ এখন আছে 2024 এটো দামটো বেলেগ হ'ব এটো 4,80,000 টকা 4,80,000 টকা এখন আছে আৰু এইখন আপোনাৰ টাটাৰ হয় এসি এসটি হয় 5 গিয়াৰৰ হয় গাড়ীখন অলপ লম্বা হয় বহুতে বিচাৰে লম্বা গাড়ী বিচাৰে তে ডিজেলৰ হয় গাড়ীখন এইখন আমি 370 ৰাখিছো 370 হয় 3,70,000 টকা এখনৰ আস্কিং প্ৰাইস ৰাখিছে হয় হয় আৰু এইখন 2022 হয় এইখন আমি 3,20,000 টকা ৰাখিছো 3,20,000 টকা হয় ইয়াৰ পৰা ধৰক যিকোনো এখন সৰু গাড়ী ফাইনেন্স কৰিব হলে মিনিমাম 1 লাখ 1 লাখ টকা দিব লাগে 1 লাখ টকা দিলে বেছি ভাল হয় 1 লাখ টকা দিলে আপোনাৰ ইএমআই মাৰোতেও আপোনাৰ সুবিধা হৈ যায় ইএমআই টো কমি যায় হয় বহুতে 1 লাখ টকা দিয়ে লয় আৰু মহেন্দ্ৰ সুপ্ৰ এটো 2022 লাষ্টৰ হয় এখনো গাড়ী ধুনীয়া হয় এখন 4,30,000 টকা 430 হয় 4,30,000 টকাত 2022 চনৰ গাড়ী পাই যাব হয় যদি কোনোবাই লোন কৰিব খোজে ফাইনান্স কৰিব খোজে ফাইনান্স হৈ যাব একদম ধুনীয়া গাড়ী আপোনালোকে চাব পাইছে যিমান কেখন গাড়ী আছে আপোনাৰ পছন্দ হ'বই হয় এখন মহেন্দ্ৰ জিতু আমাৰ তাতে ডিজেলৰ 4-5টা ষ্টকত আছে এইখন 2021 হয় এখন 2,60,000 টকা ৰাখিছো হয় এখন আছে 20ৰ 2,30,000 টকা এখন 22ৰ আছে এখন 2,80,000 টকা 2,80,000 টকা 22ৰ মডেল হয় হয় এখন 2021 হয় এখন আমি 2,60,000 টকা ৰাখিছো 2020ৰ এখন আছে এখন 2,30,000 টকা 2,30,000 টকা হয় ডিজেলৰ আছে আৰু যদি পেট্ৰলৰ কাৰবাৰ লাগে আমাৰ তাত 23ৰ ষ্টকত আছে হয় জিতু প্লাস আৰু ইন্ট্ৰা V10 বহুতে বিচাৰে এটো 2021ৰ হয় এখন গাড়ী আমি 3,60,000 টকা ৰাখিছো 3,60,000 টকা হয় গাড়ীখন চাব পাৰিছে একদম ধুনীয়া হৈছে পেইন্টটো বহুত ধুনীয়া হৈছে কোনো ধৰণৰ একদম একো কামে কৰাব নাই টায়াৰো পিছফালে নতুন আছে হয় আগফালেও ভালে আছে পেপাৰ ফুল আপডেট পাব আৰু গাড়ী নিশ্চিন্ত মনে চলাক ধুনীয়া গাড়ী হয় এখন গাড়ী 3,60,000 3,60,000 টকা এটো 2019ৰ BS4 গাড়ী বহুতে বিচাৰে হয় ডিজেলৰ গাড়ী বিচাৰে BS4 গাড়ী আছে নেকি 2,50,000 টকা মাত্ৰ 2,50,000 হয় 2,50,000 টকা টায়াৰ চাৰিটা নতুন পাব পেপাৰ নতুন পাব আমি ট্ৰান্সফাৰ কৰি দিম আৰু ফুল সাৰ্ভিসিং কৰি দিম একদম অল A to Z কাম কৰি পেলাই মাত্ৰ 2,50,000 টকা এখন গাড়ী লৈ যাব পাৰিব হয় হয় এখন ফাইনান্স কৰিব পাৰিব নেকি হয় কৰিব পাৰিব এখনতে আপুনি ফাইনান্স কৰিব পাৰিব
হয় হয় নেক্সট কোনখন দেখাব বলেৰোখন দেখাই যাওক অ মহেন্দ্ৰ বলেৰো এইটো আপোনাৰ 2023 হয় 23 লাষ্টৰ হয় হয় টায়াৰ গোটেইকেইটা আপোনাৰ নতুনে আছে টায়াৰ গোটেইকেইটা নতুনে আছে মহেন্দ্ৰ নেক্সট এইটো এইচডি হয় পেপাৰ ফুল আপডেট কৰি দিম আমি গাড়ীখনৰ দাম 880 ৰাখিছো 880 80,000 টকা এখনৰ আস্কিং ৰখা হৈছে 8,80,000 টকা আমি ৰাখিছো হয় আৰু গাড়ীৰ ৰানটো বহুতে বিচাৰে ৰানটো কিমান হৈছে এইটো গাড়ীৰ ৰান হৈছে 86 আৰু এটা আছে 67 হয় সেম মডেলৰে আৰু এটা আছে এইচডি 67 আছিলে নেকি 67 হয় এখনৰ কিমান হ'ব আস্কিং প্ৰাইসটো সেম হ'ব সেম দামতে হ'ব সেম হ'ব হয় আৰু এটা আজি লৈ আছে এইটো 45 আছিলে দাদাই ললে এইটো হয় 45000 কিলোমিটাৰ চলিছে হয় এইটো দাদাই ললে হয় এখন গাড়ী গুচি গ'ল নেক্সট আছে আমাৰ তাত য়োদ্ধা 2.0 য়োদ্ধা 2.0 এইটো 2022 লাষ্টৰ হয় এইখন 6,80,000 টকা ৰাখিছো আমি হয় 680 6,80,000 টকা এইটো পেপাৰ ফুল নতুন পাব হয় পেপাৰ টায়াৰো আপডেট গোটেইকেইটা কৰাই দিম নতুন। টায়াৰ গোটেইকেইটা নতুন হয় গাড়ী একদম আৰু ফাইনান্স কৰিলেও কৰিব পাৰিব ফাইনান্সও হৈ যাব কিমান হয়। দিব লাগিব ফাইনান্স কৰিব হলে এইটো 150 দিলেও হ'ব হয়। বা 2 লাখ দিলে বেছি মানে ভাল 1.5 পৰা 2 লাখৰ ভিতৰত ধুনীয়াকৈ ফাইনান্স হৈ যাব হয় 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 আৰু ইন্ট্ৰা B30 2021 ৰ হয় এখন 5,20,000 টকা ৰাখিছো হয় 2022 ৰ আছে 5.5 লাখ 2023 ৰ আছে আমি 6 লাখ টকা ৰাখিছো হয় ইন্ট্ৰা B30 আমাৰ তাতে ষ্টকতে কেইবাটাও আছে হয় ফোন কৰিলে আমি জনাই দিম ষ্টকৰ কোনো কমি নাইকিয়া যেনেকুৱা মডেল লাগে মানে পৰাপক্ষে প্ৰায় মডেল পাই যায় হয় 2017 1.7 হয় এখন 2023 ৰ হয় 1.7 য়োদ্ধা বহুতে বিচাৰে এইখন গাড়ী আমি 5,60,000 টকা ৰাখিছো 5,60,000 টকা হয় টায়াৰ গোটেইকেইটা নতুনে পাব এপিছৰখিনি নতুনে আছে হয় আগতে নতুন লগাই দিম হয় একদম ধুনীয়া হৈ আছে নেক্সট এখন আমাৰ তাত ট্ৰেভেলাৰ আছে হয় ট্ৰেভেলাৰ 6 চকীয়া হয় আপোনাৰ গাড়ীখন বহুত ধুনীয়া হয়। 2017 লাষ্টৰ হয় 17 লাষ্টৰ হয় হয় গাড়ীৰ আপোনাৰ ভিতৰতো ভাল আছে ভিতৰতো বহুত ধুনীয়া গাড়ী হয় কোনো হেৰি নাই কোনো কমপ্লেইন নাই গাড়ীত লাইটিঙৰ পৰা আদি কৰি আপোনাৰ সিটৰ পৰা ভিতৰত তলত মেট লগোৱা আছে ধুনীয়াকে তাই এই লাইটিং সাইটিং সব নতুন দিয়া হৈছে হয় কোনো হেৰি নাই এসি কমি হয় নাই ন গাড়ী ট্ৰেভেলাৰখন এসি ট্ৰেভেলাৰ ট্ৰেভেলাৰখন এসি ৰানিং আছে হয় তে এইখন আমি 8,80,000 টকা ৰাখিছো 880 8,80,000 টকা এখনৰ আস্কিং প্ৰাইস ৰাখিছে যদি হয়। ফাইনান্স কৰিব হয় কিমান দিব লাগিব এইটো ফাইনান্স কৰিলে 3 লাখ মান দিলে আহি 3 লাখ মান দিলে হৈ হয় যাব মানে 3 লাখ টকা আপুনি লৈ আহিলে একদম ধুনীয়াকৈ এখন ট্ৰেভেলাৰ যাব পাৰিব হয় নেক্সট এখন টাটা DI DI-EX এইখন 2020 ৰ হয় এইখন আমি 4,50,000 টকা ৰাখিছো 4,50,000 টকা হয় হয় ধুনীয়া হৈ আছে এখন কোন চনৰ মডেল আৰু ক'লে এইটো 2020 ৰ হয় 2020 আৰু 2019 ৰ আছে 4 লাখ টকা হয় বহুতে বিচাৰে জেনুইন পিকআপ আমাৰ তাতে জেনুইন পিকআপো হ'ব জেনুইন পিকআপ BS3 হ'ব হয় যদি কাৰোবাৰ জেনুইন পিকআপ লাগে জেনুইন পিকআপৰ খবৰ কৰিব আমি ফোন ফটো দি দিম দামটো কৈ দিম হয় গতিকে আমি এটা যিমান কেইখন ষ্টকত আছে আৰু- গাড়ী দেখুৱালো হয় ইয়াৰ উপৰি আৰু পাৰ্কিঙত কি গাড়ী ৰাখিছে 2 টনৰ আপোনাৰ 2.0 হেৰি বলেৰো পিকআপ বহুতে HD বিচাৰে হয়। আমাৰ তাতে 2.0 24 ৰ বলেৰো পিকআপ আছে যদি কাস্টমাৰৰ লাগে আমাক যোগাযোগ কৰক আৰু 19 আছে 2024 ৰ হয় 22 ফুটি গাড়ী হয় 13 টন পাছিঙৰ আৰু আপোনাৰ সুপাৰ কেৰি যদি কাৰোবাৰ লাগে আমাৰ তাত ইয়াতে ভিতৰতে সুপাৰ কেৰি নাই বাহিৰত আছে সুপাৰ কেৰি 24 ৰ হ'ব 23 ৰ হ'ব 22 ৰ হ'ব আৰু আপোনাৰ এছগল যদি স্কয়াৰ লাইটৰ পেট্ৰলৰ লাগে 24 ৰ আছে হয় 24 ৰ আছে 22 ৰ আছে গুল লাইটৰো আছে AC STও আছে 5 গিয়াৰৰো আছে মানে ষ্টকত বহুত বেছি গাড়ী আছে আপোনাৰ যেনেকুৱা গাড়ী পছন্দ লাগে যি গাড়ী হয়। আপোনাক লাগে সেই গাড়ীটো আপুনি BS3 বলেৰো কৰিব পিকআপ পাৰিব। যদি লাগে কাৰোবাৰ BS3 বহুত বিচাৰে BS3 বলেৰো পিকআপো আছে আমাৰ তাতে হয় 8 ফুটি আৰু BS4 বলেৰো পিকআপ লাগিলেও আছে 1.7T লাগিলেও আমাৰ তাতে ষ্টকত আছে হয়। 1.7 22 মডেল আছে 23 মডেল আছে হয় গতিকে স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ আছে আপুনি লগে লগে কণ্টেক্ট কৰিব দাদাক একদম ফোন কৰাৰ লগে লগে ধুনীয়াকৈ একদম হোৱাটছএপত ফটো পৰ্যন্ত দি দিব ন হয়, যদি হয়। গাড়ী কাৰোবাক লাগে হয় 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 গতিকে যদি আপুনি ইউটিউবত চাই আছে তেনে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে তেনে পেজটো ফ'ল' কৰি আগলৈ শ্বেয়াৰ কৰি দিব যাতে কিয়নো আপোনাৰ দৰে এখন ভাল গাড়ী ক্ৰয় কৰা যাতে আন এজন মানুহৰ সহায় হয় গতিকে আজিলৈ ইমানেই ধন্যবাদ